আগন্তুক দিনৰ ৰাজনীতিৰ পৰিৱৰ্তন হোৱাৰ কথা কৈছে 31লৈ যিটো ৰাজনৈতিক বাগধাৰা সৃষ্টি হ'বগৈ পাৰে আজিৰ যিটো পৰিৱেশ হলনি হ'ব পৰাৰ এটা ইংগিত দিছে এই ষষ্ঠদশ বিধানসভাৰ চতুৰ্থটো দিনত এয়া খুব প্ৰশংসনীয় আদৰণীয় কাৰণ মানকাছাৰৰ নিচিনা সমষ্টিত এনডিএ পাৰ্টিয়ে 1 লাখতকৈও বেছি ভোট পাইছে পৰ্বতজোৰা নিচিনা সমষ্টিত য'ত 100% মোটামুটি 99% মুছলমান বসতি প্ৰধান সমষ্টিত য'ত 1 লাখতকৈও বেছি ভোট পাইছে এনডিএ পাৰ্টিয়ে তেনেকুৱা বহুত কেইটা সমষ্টি আছে মুখ্যমন্ত্ৰীৰ মুখত তিনিটা সমষ্টিৰ কথা ওলাইছিল চাওকচোন তেখেতে কি কৈছিল জৰা মানকাছাৰৰ দৰে য'ত নেকি অলমোষ্ট 100% সংখ্যালঘু লোক বাস কৰে তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18 জন ব্যক্তিও কিমান নিৰাপদ হিউ ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব কেনেকৈ আগবাঢ়ি যাব কেৱল এয়াই নহয় এই যে ঈদুজ্জোহা আহি আছে মাত্ৰ মাজত দুটা দিন গৰুৰ কুৰবানীৰ প্ৰসংগত মুছলমান সমাজক আজি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনাইছে কাৰণ মুখ্যমন্ত্ৰীৰ এটা আহ্বানৰ প্ৰতি অসমৰ মুছলমান সমাজে প্ৰথমবাৰৰ কাৰণে তেনেকৈ সমৰ্থন জনাইছে চাওক তেখেতে কি কৈছিল আজি মই নিশ্চিতভাৱে মনত পেলাম যেতিয়া মই যোৱাবাৰ সদনত 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলো গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলো তেতিয়া সদনৰ ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিল যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেই কাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে অধ্যক্ষ মহোদয় তেতিয়াও মই বিশ্বাস কৰিছিলো যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয় কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থ কুৰবানী অকল গৰুৰে দিব পাৰি তাক কতো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব মোৰ আশা আছিল এনেকুৱা সময়ও আছিল যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰ ৰূপ লৈছিল কিন্তু অধ্যক্ষ মহোদয় মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰো যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেই সমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম
কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই যেতিয়া বিকল্প আছে বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হম সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদনত দিয়া বক্তব্যৰ কিয়দাংশ মই আব্দুল ৰহিম জিব্ৰানৰ কাষলৈকে প্ৰথমতে আহিছোঁ যদিও আপুনি বিগত নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী আছিল আজি অগপৰ নেতা হিচাপে অগপৰ প্ৰাৰ্থী হিচাপে মই মতা নাই এজন যুৱ নেতা হিচাপে সামগ্ৰিকভাৱে অসমখনৰ আগন্তুক দিনৰ ৰাজনীতিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে যে কিছু ধনাত্মক তাত দিশ আছে যিহেতু সেই দিশেৰে মই আপোনাক সুধিছোঁ এতিয়া যে এই যে প্ৰথম যিটো বক্তব্য আমি তেখেতৰ বজাইছিলোঁ মান কাছাৰৰ পৰা গৈ পৰ্বতজোৰাৰ পৰা গৈ তেখেতে চামগুৰি পৰ্যন্ত যিখিনি কথা কৈছে আপোনাৰ সমষ্টিটো আনকি যেনেকৈ মিয়া মুছলমান আছে তেনেকৈ গৰীয়া মৰীয়া দেশী মুছলমানো তাত বহুত আছে এই নিৰ্বাচনটোত এনেকুৱা কেইবাটাও সমষ্টিৰ কথা মই ব্যক্তিগতভাৱে মই জানো বা অলপ অধ্যয়ন কৰি চাইছোঁ যে সেইখিনি ভোট নহ'লে এনডিএ ইমান ভোট পাব নোৱাৰে আজি বিলাসীপাৰাত অগপৰ প্ৰাৰ্থী জীৱেশ ৰাইজে জিকিছে তাত মুছলমান মানুহে যদি ভোট নিদিলেহেঁতেন অগপক বা দেশী মানুহখিনিয়ে যদি তাত ভোট নিদিলেহেঁতেন কেতিয়াও অগপ প্ৰাৰ্থীগৰাকী জয়ী হ'ব নোৱাৰে আপুনি মোতকৈ বেছি ভালকৈ জানে এই যিটো মুখ্যমন্ত্ৰীৰ বক্তব্যত আজি যিটো পৰিৱৰ্তনৰ এটা ইংগিত যে ৩১লৈ ভাবি ল'ব নালাগে এতিয়াৰ মাইনৰিটি মানুহখিনিৰ ভোট লৈ জিকি অহা বিৰোধীৰ প্ৰাৰ্থীসকলে যে তেওঁলোকে এনেকৈ জয়ী হ'ব বুলি তাৰমানে বিজেপিয়ে বা এনডিএ যদি নিজকো অকণমান ঢিলা কৰি দিয়ে বা অলপ চিন্তাধাৰাটো বেলেগ কৰি লৈ যায় তাৰমানে আহি থকা দিনৰ ৰাজনীতি সঁচাকৈ ব্যাপক ৰূপত পৰিৱৰ্তন হোৱাৰ আজিৰ এই ষষ্ঠদশ বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে দিলে নেকি বাৰু প্ৰথম কথা হ'ল আমাৰ তাত যিটো ট্ৰেডিশ্যনেল পলিটিক্স চলি থাকে যি পৰম্পৰাগত ৰাজনীতি সেই পৰম্পৰাগত ৰাজনীতিৰ পৰা এতিয়াও মানুহখিনি উঠি আহিব পৰা নাই তাৰ কাৰণটো হৈছে যেতিয়া নিৰ্বাচন আহে এতিয়া মই মোৰ চিটটো বাদ দিছোঁ জাবেদাৰ চিটটো ধৰিছোঁ কৰিমুদ্দিন চাহাবৰ চিটটো ধৰিছোঁ এই চিটবোৰ জিকিব লাগিছিলে আৰু জিকাৰ সম্ভাৱনা আছিলে আমি আটাইয়ে জানিছিলোঁ যে এই চিটবোৰ জিকিব পৰ্বতঝৰাই ধৰক মোৰতো ধৰক এক বৃহৎ ব্যৱধান আছিলে বাদ দিয়ক এইবাৰ কি হ'ল সেই আগৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি আমি ভাবিছিলোঁ যে তেওঁলোক কিজানি ট্ৰেডিশ্যনেল পলিটিক্সটোত নাযাব কিন্তু শেষৰ ৩-৪ দিনত কি হ'ল আকৌ সেই ধৰ্মীয় কথা বতৰাবোৰ আহি গ'ল অহাৰ কাৰণে কি হ'ল আমাৰ এটা চিট আমি এনডিএ নাপালোঁ কিন্তু যদি 16ৰ পৰা 16, 21, 26 মুছলমানৰ ভোটৰ সংখ্যাটো এনডিএৰ প্ৰতি বাঢ়িছে এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একমত যে 31ত ৰাজনীতিটো অলপ বেলেগ ধৰণৰ হ'ব কিন্তু 31ৰ যেতিয়া ৰাজনীতি বেলেগ হ'ব যাব ক'ৰবাত নহয় ক'ৰবাত এই মানুহখিনিৰ লগতো অলপ সহযোগিতাৰ প্ৰয়োজন আছে এই সমাজখনৰ লগত অলপ সহযোগিতাৰ প্ৰয়োজন হ'ব কাৰণ একেটা সময়তে বহু ধৰক নেতিবাচক কথা আহি যায় ইলেকশ্যনৰ সময়ত সেই নেতিবাচক কথা বতৰাবোৰে মানুহৰ বহুত মন বেয়া কৰি দিয়ে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানুহে পচন্দ কৰে তেওঁৰ কাম কাজ ভাল পায় এই চৰকাৰখন জনপ্ৰিয় আমাৰ অঞ্চলত ভোট দিবও খোজে কিন্তু আকৌ কিছুমান কথা বতৰাই মানুহখিনিক অলপ পিছলৈ দিয়ে তাৰপিছত সেই কথাখিনিত সাৰ পানী যোগাই দিয়ে কংগ্ৰেছ বা বেলেগ দলবোৰে আৰু আটাইতকৈ ডাঙৰ কথা এইবাৰ চাব ভোটিং পাৰ্চেণ্টেজটো চাব হিন্দু মানুহৰো বাঢ়িছে মুছলমানৰো বাঢ়িছে কিয় বাঢ়িছে বাঢ়াৰ কাৰণটো কিয় যে মুছলমান মানুহখিনি অলপ ইনচিকিউৰ ফিল কৰা হ'ল মানুহখিনি আতংকত গুচি গ'ল তেওঁলোকক পেলাই দিয়া হ'ল যে এইখন চৰকাৰ যদি আকৌ আহে তেনেহ'লে মুছলমান সমাজৰ নিষ্ঠাৰ নাই এইবাৰ চাব মুছলমান ভোট ভাগ হোৱা নাই মই যে নিৰ্বাচন খেলিছোঁ মই ধৰক ৫১,০০০ মান ভোট পাইছোঁ কিন্তু আমাৰ বছিৰ কাশ্মীৰ ছাৰৰ নিচিনা মানুহ 4বাৰৰ MLA প্ৰাক্তন বিধায়কো নহয় তেওঁ বৰ্তমানৰ বিধায়ক তেওঁ কিমান ভোট পালে বুলি ভাবিলে ৭,০০০ ভোট পালে ৰচিদ মণ্ডল চাহাব 3বাৰৰ MLA বৰ্তমানৰ MLA তেওঁ কিমান ভোট পালে ৩৭,০০০ ভোট পালে মুছলমান ভোটটো এইবাৰ ডিভিজন নহ'ল নোহোৱাৰ কাৰণটো হ'ল যে কংগ্ৰেছে ইমান বেছি ধৰ্মীয়কৰণ কৰি পেলালে যে এইবাৰ
আকৌ জুবিন দাৰ কথা প্ৰসংগ আহিছিলে যে আপাৰ আছামত বিজেপিয়ে বা NDA চিট নাপায়, গতিকে আমি মুছলমানখিনি NDAক দি কি কৰিম। গতিকে এই কথা বতৰাত অলপ ভয় খাই গ'ল আৰু তেওঁলোকে কনভিন্স কৰিবলৈ সক্ষম হৈ গ'ল যে এইবাৰ চৰকাৰখন নাহে। তাৰপিছত মুছলমান মানুহ লাষ্ট 3 or 4 ডেজত অলপ চেঞ্জ হৈ গ'ল। নহ'লে এই ৰাজনীতিখিনি নহ'লে ধৰ্মীয়কৰণ নহ'লে আৰু বেছি ভোট পালে। সেইখিনি ঠিকে কৈছে। মই আকৌ আহিম আপোনাৰ কাষলৈ। মই জহিৰুল ইছলামৰ কাষলৈ আহিছোঁ যে জিব্ৰানে যিকেইটা কথা কৈছে সেইটো সঁচা কথা চাগে। তেওঁ নিজে এগৰাকী কেণ্ডিডেট আছিল যিহেতু, গতিকে তেওঁ অভিজ্ঞতাৰ ভিত্তিত কৈছে। কিন্তু একেটা সময়তে এই যে মানকাছাৰৰ নিচিনা সমষ্টিত 1 লাখতকৈও বেছি ভোট পোৱাটো, পৰ্বতজোৰাৰ নিচিনা সমষ্টিত য'ত 100% মোটামুটি মাইনৰিটি মানুহে তাত ডমিনেট কৰে, তাৰমানে এই যে ভোট পাইছে এইটোতো ইমানখিনি তেওঁ যিখিনি কথা ক'লে সেইখিনি হোৱাৰ পিছতোতো পাইছে। জুবিনৰ ইছ্যু বা কংগ্ৰেছে যিটো ৰাজনীতি কৰিছে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি ভাবি একদম পূৰা একপক্ষীয়ভাৱে AIUDFক উৎখাত কৰি পেলাই কংগ্ৰেছে যিটো আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে, তাৰ পিছতো NDA যিটো ভোট পাইছে, মুখ্যমন্ত্ৰীৰ কথাটোৰ লগত আপুনি একমত হয়নে নহয়? মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনিৰ লগত আজিৰ যিখিনি কথা, এই কথাখিনিৰ লগত কিছু পৰিমাণে মই একমত। আৰু চৰকাৰখন গঠন হোৱাৰ পিছৰ পৰা প্ৰথমতে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে, এক ডাঙৰ বহুমত লৈ পেলাই চৰকাৰ গঠন কৰিছে, তৃতীয়বাৰৰ কাৰণে চৰকাৰ আহিছে। গতিকে মই এইখনতে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চৰকাৰ গঠন কৰাৰ পিছত তেখেতৰ কিছু কথা বতৰা আগতকৈ অলপমান নতুন অলপ পাই আছো আৰু আশা ৰাখিছো এই কথা বতৰাখিনি ৰাইজে লাহে লাহে গ্ৰহণো কৰিছে, শুনিছেও। তেখেতৰ প্ৰথম আহ্বান ৰাইজে শুনিছে, যেনেকে ধৰক আজি ইমান বছৰৰে এটা পৰম্পৰা চলি আছে, অসমতে হওক বাহিৰতে হওক, বা তেখেতৰ আহ্বান যে এইবাৰ গৰু কুৰবানী দিব নালাগে। কিন্তু ইয়াৰ আগতে বদৰুদ্দিন আজমল চাহাবে যেতিয়া এবাৰ কৈছিলে যে গৰু কুৰবানী নিদিলেও আমি বেলেগো দিব পাৰো, আৰু সেই হেৰিতেই আজমল চাহাবক অসমৰ ৰাইজে মানে মুছলমান ৰাইজে কি হিচাপে কেনেকুৱা ধৰণৰ অপদস্থ কৰিছিল এইটো আপোনালোকেও জানে, আমিও জানো, সকলোৱে জানো। কিন্তু সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ যেতিয়া আহ্বান কৰিছে, তেতিয়া অসমৰ ভিন্ন মছজিদ বা ভিন্ন গাঁও, ভিন্ন সমাজে আনকি মিডিয়াৰ আগত ষ্টেটমেণ্ট দি পেলাই ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে আমি নিদিওঁ। যদি বহুসংখ্যক মানুহৰ একেলগ হৈ পেলাই ঘোষণা কৰিছে, যদি বহুসংখ্যক মানুহৰ মনত আঘাত লাগিছে, তেতিয়াহ'লে আমি এইটোৰ পৰা বাৰণ থাকো। নিশ্চিতভাৱে যে ইছলামত বা মুছলমান ধৰ্মত বা মুছলিম ধৰ্মত গৰুৱে যে দিব লাগিব তাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই। গৰু হ'ল হালাল প্ৰাণীবোৰৰ ভিতৰত এটা, যিটো হালাল মানে হ'ল বৈধ, খোৱাৰ উপযোগী বা বৈধ, তাৰ ভিতৰত এটা। যিহেতু অসম বা ভাৰতবৰ্ষত গৰু পৰ্যাপ্ত পৰিমাণে পোৱা যায়, গতিকে হালালবোৰৰ ভিতৰত এটা, আৰু সেইকাৰণেই দিয়া হয়। গতিকে এই ক্ষেত্ৰত যেতিয়া নেকি বহুসংখ্যক মানুহে নিজৰ ধৰ্মীয় অনুভূতিৰ পৰা জাগ্ৰত হৈছে বা সজাগ হৈছে যে এইটো কৰিব নালাগে, অসমৰ মুছলমান ৰাইজে সেইটো মানি লৈছে, ভাল পাইছো। এই কথাটো আমি বাৰম্বাৰ কৈ আহিছো যে অসমৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক বা সহাৱস্থানৰ ক্ষেত্ৰতে হওক, মেজৰিটি আৰু মাইনৰিটিৰ সংঘাতে কোনোদিন সমস্যাৰ সমাধান কৰিবই নোৱাৰে। সহাৱস্থান কৰিব লাগিলে মেজৰিটি আৰু মাইনৰিটিৰ এছিমিলেশ্যন, তেওঁলোকৰ মাজৰ সংহতি আৰু তেওঁলোকৰ মাজৰ বুজা পৰা, ইটো সিটোক শ্ৰদ্ধা, ইটো সিটোক ভাল পোৱা, ইটো সিটোক কথা মানা, আৰু মাইনৰিটিও মেজৰিটিক নিজৰ ডাঙৰ ভাই, দদাই, ককাইদেউ যি হিচাপে নামানক কিয় তেওঁলোকক অভিভাৱকত্ব হিচাপে গ্ৰহণ কৰি নিজৰ সমস্যা তেওঁলোকৰ জৰিয়তে সমাধান কৰিলেহে ভৱিষ্যতে অসমৰ সমস্যাৰ সমাধানৰ বাট প্ৰশস্ত হ'ব বুলি মই ভাবো। কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত কি হয়, বিগত সময়ছোৱাত আমি দেখিছো, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিন্ন কথাত যদিও মই একমত পোষণ নকৰো, কিন্তু কিছু কিছু ক্ষেত্ৰত মই তেখেতৰ লগত একমত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থকা সময়ত অসমৰ সংখ্যালঘু মানুহৰ মাজত অন্যতম জনপ্ৰিয় এজন নেতা আছিল, ভাল পাইছিলে সকলোৱে। কিন্তু বিজেপিত অহাৰ পিছত তেখেতৰ ৰাজনৈতিক বাধ্যবাধকতাই হওক বা তেখেতৰ নিৰ্বাচনী সমীকৰণেই হওক বা যিয়ে নহওক, তেখেতে এক বৃহৎ সংখ্যক সমাজক বা এটা ধৰ্মক বা এটা গোষ্ঠীক বা এটা হেৰিক কিছু পৰিমাণে ঘৃণাসূচক মন্তব্য, অপমানসূচক মন্তব্য, যি কাৰণে তেওঁলোকৰ এই কথা বতৰাবোৰে কোনোবাখিনি নহয় কোনোবাখিনিক মানুহবোৰক আঘাত দিছে। জহিৰুল, মই মাজতে কৈছো হিমন্ত বিশ্ব শৰ্মাৰ গোটেই ৰাজনৈতিক যিটো ধাৰা, সেইটোৱে কিন্তু আৰম্ভণিৰ পৰাই তেনেকুৱা। তেখেত আছুত থকাৰ সময়তো পুৰা একদম ডেডিকেটেডলি তেওঁ আছু আছিল, হয়নে? ঠিক তেনেকৈ তেখেতে কংগ্ৰেছত থকাৰ সময়তো আপুনি যিটো কথা কৈছে যে তেওঁ হাৰে হিমজুৱে কংগ্ৰেছ, আৰু অকল আপুনি ভাল পাইছে বুলি ক'লেই নহ'ব, তেওঁ অন্যতম, মই ভাবোঁ মাইনৰিটি মানুহে তেওঁক অন্যতম মাইনৰিটি এজন লিডাৰতকৈ
তেওঁক বেছি বিশ্বাস কৰিছিল, সেইখিনিকে বেছি কৈছো। ভাল পাইছিল তেওঁ। মই সেইটোৱে কৈছো। চিএমৰ ক্ষেত্ৰত মাইনৰিটি যেতিয়া মাইনৰিটিৰ এমএলএ কেইটাই বেছি ছাপোৰ্ট কৰিছিল যেতিয়া মানে আটাইতকৈ তৰুণ গগৈ হয়নে তৰুণ গগৈৰ বিৰুদ্ধে যেতিয়া বিদ্ৰোহ হৈছে, গোটেই ছিদ্দিক আহমেদ হওক, আব্দুল খালেকৰ পৰা যদি আমি আৰম্ভ কৰো ছিদ্দিক আহমেদলৈকে, চব গোটেই ৰেকিবুদ্দিন আহমেদৰ পৰা গোটেইখিনিতো তেওঁকেই মানে লিডাৰ হিচাপে মানি লৈছিল। গতিকে তেওঁ যেতিয়া তেওঁ বিজেপিত আহিছে, তেওঁ বিজেপিৰ দৰ্শন মতেই চলিছে। যেতিয়া তেওঁ কংগ্ৰেছত আছিল একদম পুৰা কংগ্ৰেছৰ সেই ৰুটটোতে তেওঁ খোজকাঢ়ে। তেওঁ সেই ক্ষেত্ৰত তেওঁৰ ৰাজনীতিটো অলপ বেলেগ আনতকৈ। হয়, মই সেইকাৰণে ক'লো যে অসমৰ কংগ্ৰেছত থকা সময়ত অসমৰ মাইনৰিটি সমাজৰ ভিতৰত অন্যতম এজন নেতা আছিলে তেওঁ, ভাল পোৱা মানুহ। সেইখিনি কিন্তু পৰৱৰ্তী সময়ত মই ক'লো নহয়, তেখেতৰ ৰাজনৈতিক বাধ্যবাধকতাই হওক বা ৰাজনৈতিক সমীকৰণৰ কাৰণেই হওক, যি কাৰণেই নহওক কিয়, কিছু ক্ষেত্ৰত তেখেতৰ কথা বতৰাবোৰে কাৰোবাক হয়তো আঘাত দিছে বা এটা বৃহৎ জনগোষ্ঠীক আঘাত দিছে, যাৰ কাৰণে মানুহখিনি কোনোবাখিনিত শ্লাইড হয়। তাৰ পিছতো কিন্তু চামগুৰিত এই ডিলিমিটেশ্যনৰ আগৰ সমষ্টিত চামগুৰিত কিন্তু অসমৰ সংখ্যালঘু মানুহে ডিপ্লু ৰঞ্জনক জিকাই দিছে। আপোনাৰ বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাক সংখ্যালঘু মানুহেই জিকাই দিছে। এনেকুৱা অলেখ উদাহৰণ আছে। আজি এইবাৰ মোৰ মংগলদৈ সমষ্টি, মোৰ গৃহ সমষ্টি, মংগলদৈ সমষ্টিত এক বৃহৎ সংখ্যক সংখ্যালঘু মানুহে বিজেপি কেণ্ডিডেটক ভোট দিছে। আপুনি কোৱাৰ দৰে জি বি এছ ৰায়ক সংখ্যালঘু মানুহে জিকাই পঠাইছে। ৰহিম জিব্ৰাউনকো কি বুলি কয় সংখ্যালঘু মানুহে জিলা পৰিষদ বনাইছে এটা হিউজ মাৰ্জিনত, যি সময়ত গোটেই অসমৰ পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ গৈছিলে, কিন্তু সেই সময়ত সংখ্যালঘু অধিকৃত অঞ্চলত এখেতক বৃহৎ ভোটত জয়ী কৰাইছে। অৰ্থাৎ মানুহখিনি, এই মাইনৰিটি মানুহখিনি যে কোনোবাই যদি ক'ব খোজে যে পৰম্পৰাগতভাৱে কংগ্ৰেছ নহয়, পৰম্পৰাগত কংগ্ৰেছ নহয়, মাইনৰিটি মানুহখিনিয়েই কংগ্ৰেছ আছিলে